হেল্ল' গাইজ নমস্কাৰ মই ভনিতাই পুনৰবাৰ মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। যোৱা মিনি ব্লগটোৰ এইটো হৈছে পাৰ্ট 2। দুইজনী পাৰ্কৰ পৰা ওলাই এইবাৰ গ'লোঁ আমি আমাৰ খাদ্যৰ সন্ধানত। মানে পেটটোৱে মাতি আছে নহয়, অকল পেটটোৱে মাতিলে খাদ্যখিনি খালেই নহ'ব, এখন ধুনীয়া ফটো হ'ব লাগিব। সেইকাৰণে তাৰে সন্ধানত আমি আহি পালোঁ দীঘলী পুখুৰীত থকা বেলকনি কেফে। ছোৱালী মানুহ এইখন কেফেতকৈ আৰু উপযুক্ত কেফে কি হ'ব পাৰে। চাওকচোন এবাৰ কেফেখন, কালাৰেই চাব নে তাত থকা বস্তুবিলাকেই চাব, মানে কালাৰ কম্বিনেশ্যনটো খুব বেছি ধুনীয়া। তাৰপিছত আহি আমি খানা অৰ্ডাৰ দি ল'লোঁ। খানা অৰ্ডাৰটো অহালৈকে দুইজনীয়ে ইপিনৰ পৰা সিপিনে গৈ কেফেখন ভিডিঅ' কৰিলোঁ, ফটো উঠিলোঁ। তাৰপিছত আহি আকৌ খানাৰ বাবে ৱেইট কৰিলোঁ। পিছে কেফেখন যিমানেই ধুনীয়া তাতকৈ আৰু বেছি ধুনীয়া ইয়াৰ খানাবোৰ। নহয় গাইজ, প্ৰমোশ্যন নহয় দেই। তাৰপিছত আমি খানা খালোঁ। খানা খাওঁতেও আমাৰ ফটো উঠা হোৱা নাই, কেমেৰা অন কৰিহে খানা খাইছোঁ। কিন্তু কি হ'ব, ভাল লগা দিন এটাৰ স্মৃতিটো এনেকৈ সাজিব লাগিব ন। বাৰু যি নহওক, খানা পিনা খাই এইবাৰ আমি কেফেখনৰ পৰা ওলাই আহিলোঁ। তাৰপিছত আহি গ'ল আমাৰ ৰেপিড' অটো। এইকেইখন ওলোৱাৰ পৰা কিন্তু বহুত ভাল হৈছে দেই। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।